Hello everyone, welcome to my vlog. So happy Holi সবকে. So আজি মই ভাবিছো লগৰ কিটাৰ লগত হোলি খেলিম, গাছা ধুলো এতিয়া ফাকুৱা লগাব পাৰো আৰু. So ভাবিছিলো সবকে এনেকে হোলি খেলিম কিন্তু এতিয়া মাহঁতে হপতকে কৈছে কি মোক দৌল গোবিন্দ মন্দিৰত যাব. So ফ্যামিলি গোটেইকেইটা দৌল গোবিন্দ মন্দিৰ যাব. So এতিয়া যাবলৈ ওলাই আছো. বেয়া লাগিছে. তো একচুৱেলি যাব মোৰ মন নাই কিন্তু লগৰ কেইটাৰ লগত খেলিও আমি মানে বহুত লেতেৰাকৈ খেলোঁ হোলি মানে নালাই চালাই জবৰাই চ' সিহঁতে ওলাব 1-12 মানত মই যদি আহি পাওঁ তেতিয়াহ'লে তাহাঁতৰ লগতো খেলি দেখাব পাৰোঁ. এতিয়া মই যাওঁ দে নাই ভাবি আছোঁ কিন্তু উপায় নাই, যাব লাগিব. চ' আমি অলমষ্ট গণেশগুৰি যাই পাইছিলোঁ. এতিয়া মায়ে গম পাইছে কি গেছ বন্ধ কৰিছে নে নাই কৰা. এতিয়া আকৌ আমি ঘূৰি পেলাই গেছ চাব গৈ আছো. চ' বলক মই গেছটো চেক কৰি আহোঁগৈ অন হৈ আছে নে অফ হৈ আছে. মাৰ মানে কামবোৰে এনেকুৱা মানে সদায় এইটো বস্তু চেক কৰিবৰ কাৰণে দুবাৰ ৰাস্তাৰ পৰা ঘূৰিব লাগে. আমি মই ধৰি থাকিব লাগে, এনেই যাব মন নাই. গেছ বন্ধ হৈ আছে গাইজ, গেছটো বন্ধ হৈ আছে মানে বন্ধ হৈ আছিল জানো না. চাবি পাত আৰু হেৰাব. মই নিজে লৈছিলোঁ. চ' পাৰ্কিঙত গাড়ী ৰাখি দিলে. এতিয়া গৈ আছোঁ আমি. চৰ্দি লাগি গ'ল মোৰ. চুলি গাই চুলি হেপী হলি. দেউতা বহুত ভাল. লাইনত গৈ আছোঁ এনেকুৱা কৰিকে. লাইন লম্বা, বহুত লম্বা লাইন দেখাই আছোঁ. এই এনেকৈ ঘূৰি আহি সমুদ্র ভালে চাবে নিমেষনাকাৰী বিননি ধৰিয়ে তাই মা মা কৰি ওলাই দিলোঁ. বহুত ভিৰ তাতে, দুৱাৰ মুখত বেছিকৈ ভিৰ হৈছিল কাৰণে ওলাই দিলোঁ. এতিয়া গৈ আছোঁ আৰু মই আহিছোঁ জিলাপিৰ দোকানত জিলাপি খাবৰ কাৰণে. এতিয়া আৰু আমি আহিছোঁ ডিগেশ্বৰী মন্দিৰ. ইয়াতে চেণ্ডেল পাত খুলি যাওঁ ৰ'বা. চেণ্ডেল খুলি দিলোঁ. চিৰিবোৰ বগাই বগাই যাব লাগিব ঘৰলৈ. এনে এইবিলাক চানডে টানডে প্লেন কৰিব লাগে হয় ন? আজি ফাকুৱা দিনা কৰিব নালাগে.
বয়স হৈছে মোৰ বয়স হৈছে নেকি গুড নাইচ ভাল প্লেচ কিন্তু হোলীটো আজি এবাৰ বেয়া গ'ল বে ফৰ মি বহুত বেয়া গ'ল হোলীটো পাহাৰ এখন পাহাৰ গোটেই এইবিলাক শিলৰ মাজত পাহাৰ তাৰ ওপৰতে মন্দিৰটো অলপ পিনে কিবা আছে চাই হ'ব লগ ঐ পিনে একেবাৰে এইটো গণেশ মন্দিৰ গণেশ পাথৰ দি গণেশ হওক ওপৰত আছে মন্দিৰটো মায়ে সেইকাৰণে ভিডিঅ' বনাই দিব লাগে হনুমান মন্দিৰ চাগে আৰু ইয়াতে পাথৰেদি হেৰি কৰা আছে হনুমানটো ত্ৰিকেশ্বৰী মন্দিৰ মেইন দুৱাৰ কোনডাল এইবিলাক 10 ফুটীয়া গছৰ নিচিনা ভাল লাগছে এই সুন্দৰবনত তেনেকুৱা থাকে গছবোৰ ন না ফটো দেখিছোঁ মই সেইকাৰণে কৈছোঁ ভিতৰত সোমাই আহিলোঁ এতিয়া আপোনালোকক দেখাই আছোঁ ভিতৰখিনি চ' এইটো মাৰ হেৰি পদ্মচিন চাই লওক দুৰ্গা মাৰ পদ্মচিনৰ এইটো ভৰি দাঁতটো চাই লওক উঠি যাওঁ টিলিকাটো লাগিব তেনেকৈ যাব লাগিব এনেকৈ তললৈ যাব লাগিব মই ভিতৰৰখিনি নেদেখাওঁ ঘৰ যাওঁ এতিয়া কিবা এটা খাই লওঁ ভোক লাগিছে একো খোৱা নাই ৰাতিপুৱাৰ পৰা চ' গাইজ হোলী খতম মোৰ হোলী বহুত বেয়া গ'ল একচুৱেলি দীপক হেঁতৰ লগৰকেইটাই বহুত এনজয় কৰিছে চাগে মই মন্দিৰ চন্দিৰ এনেকৈ ঘূৰি থকা গ'ল মোৰ আচলতে ইচ্ছা নাছিল যোৱা মাহঁতে টানি লৈ গৈছে চ' আপোনালোকক অলপমান দেখালোঁ প্লিজ ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু হেপ্পী হোলী এভৰিৱান বাই